हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ ইংৰাজীৰ লেসন 4 ফ্ৰেন্ডশিপ এই চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম। এই চেপ্টাৰটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে বহি লৈ এইবোৰ লিখি যাবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল ফ্ৰেন্ডশিপ লেসন 4। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ চাওঁ। তোমালোকক ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে এনসাৰ দ্য ফলোইং কোৱেশ্চন ইন কমপ্লিট সেন্টেন্সেস। তোমালোকক এ নাম্বাৰটো কি দিয়া আছে চোৱা। এ নাম্বাৰটো দিয়া আছে হু আৰ গুড ফ্ৰেন্ডস, বি নাম্বাৰটো দিয়া আছে হাউ ওল্ড ইজ রুলি, সি নাম্বাৰ দিয়া আছে who is cherry, D number দিয়া আছে who is not fond of cherry, তাৰ পিছত ই নাম্বাৰটো দিয়া আছে what is Shyam doing in the afternoon। প্ৰথমতে মই তোমালোকক এই এক নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিম। তোমালোকৰ বুকত এক নম্বৰত প্ৰশ্ন দিয়া আছিল answer the following question in complete sentences। ইয়াৰ তোমালোকৰ এ নম্বৰ প্ৰশ্নটো কি দিয়া আছিল who are good friends। তো তোমালোকে ইয়াৰ উত্তৰটো এনেদৰে লিখিবা রুলি এন্ড চেরি আর গুড ফ্রেন্ডস। রুলি আর চেরি এই দুজন কি হয় ভাল বন্ধু হয়। তাৰপিছত বি নাম্বাৰ প্ৰশ্নটো কি দিয়া আছে বি নাম্বাৰটো দিয়া আছে হাউ ওল্ড ইজ রুলি, রুলিৰ বয়স কিমান আছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা রুলি ইজ এন 8 ইয়াৰ্স ওল্ড গার্ল। রুলিৰ বয়স কিমান আছিল 8 বছৰ আছিল। তাৰপিছত সি নাম্বাৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। সি নাম্বাৰটো দিয়া আছে হু ইজ চেরি। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা চেৰি ইজ এ 9 মান্থ ওল্ড ডগ। চেৰি কি হয় এটা 9 মাহৰ ডগ হয়। তাৰপাছত ডি নাম্বাৰ প্ৰশ্নটো কি দিয়া আছে ডি নাম্বাৰটো দিয়া আছে হু ইজ নট ফন্ড অফ চেৰি। তো ইয়াৰ উত্তৰটো কি হ'ব যে শ্যাম ইজ নট ফন্ড অফ চেৰি। তাৰপিছত তোমালোকক ই নাম্বাৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। ই নাম্বাৰটো দিয়া আছে হোৱাট ইজ শ্যাম ডুইং ইন দ্য আফটাৰনুন। মানে শ্যামে কি কৰে যে আফটাৰনুনত কি কৰে এইটো আমাক ইয়াতে লিখিব কৈছে, ঠিক আছে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা শ্যাম ইজ ৰাইডিং হিজ নিউ বাইচাইকেল ইন দ্য আফটাৰনুন। শ্যামে আবেলি অৰ্থাৎ আফটাৰনুনত তেওঁ কি কৰে তেওঁৰ যিখন নতুন বাইচাইকেল আছে সেইখন কি কৰে তেওঁ চলায়, ঠিক আছে। তো তোমালোকে এনেদৰে প্ৰশ্নৰ উত্তৰবোৰ লিখিবা। মই তোমালোকক এৰ পৰা ই লৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ, তোমালোকে এইবোৰ লিখি ল'বা। এতিয়া আমি 2 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰ চাওঁ। মই তোমালোকক 1 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। এতিয়া 2 নম্বৰত কি দিয়া আছে চোৱা। 2 নম্বৰৰ প্ৰশ্ন দিয়া আছে ৰাইট ট্ৰু অৰ ফলছ। তো ইয়াৰ এ নম্বৰ প্ৰশ্নটো দিয়া আছে ৰুলি ইজ প্লেইং উইথ চেৰি। তো ইয়াৰ উত্তৰটো কি হ'ব ট্ৰু হ'ব, তোমালোকে ট্ৰু লিখিবা। বি নম্বৰটো দিয়া আছে ৰাঘৱ ৱেণ্টছ টু প্লে ক্ৰিকেট। তো এইটো কি হ'ব ফলছ হ'ব। তাৰপিছত সি নাম্বাৰটো দিয়া আছে ৰুলি এণ্ড চেৰি কাম ৰানিং টু হেল্প ৰাঘৱ। তো এইটো কি হ'ব ফলছ হ'ব। তাৰপিছত ডি নাম্বাৰটো দিয়া আছে শ্যাম এণ্ড চেৰি বিকামছ ফ্ৰেণ্ডছ। তো এইটো কি হ'ব সঁচা হ'ব। তাৰপিছত তোমালোকক ইয়াতে দিয়া আছে গ্ৰামাৰ এণ্ড ইউজেছ লুক এট দ্য ফলোইং সেন্টেন্সেছ। 1 নম্বৰ দিয়া আছে মাই নেম ইজ যতীন। তো তলত লিখিছে আই এম এ ষ্টুডেণ্ট, ঠিক আছে। ইয়াতে তোমালোকৰ যতীন সলনি কি লিখিছে আই লিখিছে। তাৰপিছত 2 নম্বৰটো দিয়া আছে কি চোৱা। 2 নম্বৰটো দিয়া আছে ঋষি এণ্ড আই আৰ ফ্ৰেণ্ডছ। তলত লিখিছে উই আৰ ইন দ্য ছেম ক্লাছ। ইয়াতে ঋষি এণ্ড আই সলনি কি লিখিছে উই লিখিছে। তাৰপিছত 3 নম্বৰটো কি দিয়া আছে হেল্ল' ৰাণী হোয়াৰ আৰ ইউ ডুইং। তাৰপিছত 4 নম্বৰটো কি দিয়া আছে ৰুলি ইজ এ গুড গাৰ্ল। তো ইয়াতে তলত লিখিছে শ্বি লাভছ এনিমেল। তো ৰুলি সলনি ইয়াতে কি লিখিছে শ্বি লিখিছে। 5 নম্বৰটো দিয়া আছে শ্যাম ইজ ৰুলিজ ব্ৰাদাৰ। তো শ্যামৰ সলনি ইয়াতে কি লিখিছে হি ইজ ইন ক্লাছ 5। তাৰপিছত 6 নম্বৰটো দিয়া আছে চেৰি ইজ এ পেট ডগ। তো ইয়াতে চেৰি সলনি কি লিখিছে ইট লিখিছে, ঠিক আছে। ইট ইজ এডৰেবল। তাৰপিছত 7 নম্বৰটো দিয়া আছে ৰুলি শ্যাম এণ্ড চেৰি লিভ ইন দ্য ছেম হাউচ। তো ইয়াতে ৰুলি শ্যাম এণ্ড চেৰি সলনি কি লিখিছে দে প্লে টুগেডাৰ। ইয়াতে কি লিখিছে দে লিখিছে, ঠিক আছে। ৰুলি শ্যাম আৰু চেৰিৰ সলনি ইয়াতে কি লিখিছে দে লিখিছে।
তাৰপিছত 8 নম্বৰটো দিয়া আছে দিস ইজ আৱাৰ স্কুল বিল্ডিং, তলত লিখিছে ইট ইজ বেক। ইয়াতে তোমালোকৰ স্কুল বিল্ডিঙৰ সলনি ইয়াতে কি লিখিছে ইট লিখিছে। তাৰপিছত তোমালোকক তলত এইবোৰ দিয়া আছে, ঠিক আছে, এইবোৰ তোমালোকে পঢ়িব পাৰা। তাৰপিছত তোমালোকক এক্টিভিটি 1ত কি দিয়া আছে, ৰিপ্লেচ দ্য নাউন ৰাইটেন ইন বল্ড উইথ প্ৰনাউন্স গিভেন ইন দ্য বক্স বিল'। তো ইয়াতে 1 ইজ ডুইং ফৰ ইউ, তো ইয়াতে তোমালোকক দিছে 1 নম্বৰটো কি দিয়া আছে চোৱা, 1 নম্বৰটো দিয়া আছে সবিতা ডেন্সেছ অয়েল, তো খালি ঠাইটোত কি হ'ব শি হ'ব, এইটো ইয়াতে লিখি দিছে। তাৰপিছত 2 নম্বৰটো দিয়া আছে মাই ফাদাৰ ইজ এ টিচাৰ, তো এই খালি ঠাইটোত কি হ'ব হি হ'ব, ঠিক আছে। তাৰপিছত 3 নম্বৰটো দিয়া আছে জজ ইজ এ লাভলি ডগ, তো এই খালি ঠাইটো কি হ'ব ইট হ'ব। তাৰপিছত 4 নম্বৰটো দিয়া আছে ৰচি প্লিজ কাম হিয়াৰ, তো ইয়াতে কি হ'ব ইউ হ'ব, খালি ঠাইটোত কি হ'ব ইউ হ'ব। 5 নম্বৰটো দিয়া আছে তানায়া এণ্ড আই আৰ গুড ফ্ৰেণ্ডছ, তো খালি ঠাইটোত কি হ'ব উই হ'ব। তাৰপিছত 6 নম্বৰটো দিয়া আছে ধীৰাজ এণ্ড বিৰাজ আৰ ব্ৰাদাৰ্ছ, তো খালি ঠাইটোত কি হ'ব দে হ'ব। তাৰপিছত 7 নম্বৰটো দিয়া আছে দ্য মেংগ ইজ এ জুচি ফ্ৰুইট, ঠিক আছে, তো খালি ঠাইটোত কি হ'ব ইট হ'ব। তোমালোকে আশা কৰিছোঁ এইবোৰ লিখি ল'লা। তাৰপিছত তোমালোকক ইয়াতে দিছে লুক এট দ্য ফলোয়িং টেবল, তো প্ৰথম দিয়া আছে পাৰ্চন, তাৰপিছত দিয়া আছে ছিংগুলাৰ, তাৰপিছত দিয়া আছে প্লুৰেল। তো তোমালোকক পাৰ্চনৰ প্ৰথমে দিয়া আছে ফাৰ্ষ্ট পাৰ্চন, ছিংগুলাৰত দিয়া আছে আই আৰু প্লুৰেলত দিয়া আছে উই। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ কি হয় ইউ হয় আৰু প্লুৰেল কি হয় ইউৱে হয়। তাৰপিছত থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় হি শি বা ইট আৰু থাৰ্ড পাৰ্চন প্লুৰেল কি হয় দে হয়। তাৰপিছত ইয়াতে দিছে বিল্ড আপ ইয়ৰ ভকেবুলাৰী, তো ইয়াতে তোমালোকক পিকচাৰ দিয়া আছে, তো পিকচাৰৰ পৰা তোমালোকক এই বাকচৰ পৰা কণ্ঠ হ'ব তোমালোকক লিখিব কৈছে। তো তোমালোকে চোৱা এইটো কি হয় এইটো কি হয়, এইটো হয় আমাৰ হাৰ্ট, তো তোমালোকে ইয়াতে কি লিখিবা হাৰ্ট লিখিবা, ইয়াতে তোমালোকে হাৰ্ট লিখিবা। তাৰপিছততো এইটো কি হয় এইটো হয় আমাৰ কিডনি, ঠিক আছে, তো তোমালোকে ইয়াতে কিডনি লিখিবা। তাৰপিছত তোমালোকক 3 নম্বৰত এইটো দিয়া আছে, এইটো কি হয় ব্ৰেইন হয়, তোমালোকে ইয়াতে ব্ৰেইন লিখিবা। তাৰপিছততো দিয়া আছে এইটো কি হয় লিভাৰ হয়, তোমালোকে ইয়াতে কি লিখিবা লিভাৰ লিখিবা। তাৰপিছততো এইটো দিয়া আছে এইটো কি হয় লাঞ্চ হয়, ঠিক আছে, তোমালোকে ইয়াতে লাঞ্চ লিখিবা। তো আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। তো এইখিনি আছিল তোমালোকৰ লেসন 4 চেপ্টাৰ 2ৰ প্ৰশ্নৰ উত্তৰবোৰ। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু চেনেলটোত যদি তোমালোকে প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।